সামগুৰিত বিজেপি নেতা মজিবুৰ ৰহমানৰ সংবাদমেল আগন্তুক 10-15 বছৰ বিজেপিৰ চৰকাৰ হ'ব অসমত 2011 চনৰ কংগ্ৰেছ চৰকাৰৰ বন বিভাগৰ ভুল নীতিৰ ফল ভুগিছে আজি অবৈধ বেদখলকাৰীসকলে তদানীন্তন বন মন্ত্ৰী ৰকিবুল হুছেইনৰ কুকৰ্মৰ ফল ভুগি আছে আজি অসমৰ মুছলমানসকলে সাংবাদিকৰ আগত যুৱ নেতা মজিবুৰ ৰহমানে কয় যে 2026ত সামগুৰি সমষ্টিত কোনো খেল নহ'ব ৰণ আৰু এই ৰণত ৰকিবুল হুছেইনৰ স্বৈৰাৰাজ আৰু পৰিয়াল ৰাজৰ অন্ত পৰিব আৰু পুনৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হ'ব সমষ্টিত সবল স্থিতি থকা যাকেই প্ৰাৰ্থিত্ব দিব সেইজনেই কমেও 50,000 ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি কয় সামগুৰি সমষ্টিৰ শাসকীয় মিত্ৰজোঁটৰ অন্যতম প্ৰাৰ্থিত্বৰ দাবীদাৰ মজিবুৰ ৰহমানে নিউজ ডেস্ক ৰিপৰ্ট বটদ্ৰৱা লাইভ কিন্তু 26ত বিৰোধীও টঙালি বান্ধিছে 26ৰ নিৰ্বাচন কেনে হ'ব বুলি ভাবে আপুনি এজন সক্ৰিয় বিজেপি কৰ্মী হিচাপে অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত যি সুস্থিৰ চৰকাৰ অসমত চলি আছে বিগত 5 বছৰ হ'ল মুখ্যমন্ত্ৰীখন ইয়াৰ আগতে আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিলে এই বিজেপি নেতৃত্বাধীন যি মিত্ৰজোঁটৰ চৰকাৰ সুস্থৰ চৰকাৰ চলি আছে আৰু এই চৰকাৰ যিটো বৰ্তমান ৰাজনৈতিক পৰিস্থিতি এই পৰৱৰ্তীত পৰিস্থিতিত আমাৰ অনুমান হৈছে আমি ৰাইজৰ লগত কথা বতৰা পাতি যিখিনি গম পাইছোঁ যে আৰু অন্তত 10-15 বছৰলৈকে এই চৰকাৰে চলিব আৰু এই চৰকাৰৰ দ্বাৰা অসমৰ বিভিন্ন গাঁৱে বুৱে চুকে কোণে যেনেকৈ ডেভেলপমেণ্ট হৈছে বিকাশ হৈছে এনেধৰণৰ বিকাশ হৈছে আগতেও বেলেগ গভৰ্ণমেণ্টৰ দিনতো উন্নয়ন হৈছিলে কিন্তু এনেধৰণে একেবাৰে গ্ৰাছৰুট লেভেলত গাঁৱৰ চুকে কোণে এনেধৰণৰ বিকাশ ডেভেলপমেণ্ট হোৱাটো আগতে পৰিলক্ষিত হোৱা নাই গতিকে ৰাইজে এতিয়া বুজি পাইছে যে যদি আমাৰ সমষ্টিখনৰ যদি গাঁৱৰ চুকে কোণে একেবাৰে দুখীয়াতকৈ দুখীয়া মানুহৰ যদি উন্নয়ন লাগে তেতিয়াহ'লে বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ অসমত প্ৰয়োজন আছে আৰু ৰাইজে এইবাৰ পুনৰ 26ৰ বিধানসভা নিৰ্বাচনৰ কাৰণেও মূৰ ভোজেৰে এটা সিদ্ধান্ত তেওঁলোকে লৈছে যে আগন্তুক দিনত আকৌ অসমত এই বিজেপি মিত্ৰজোঁটৰ চৰকাৰ প্ৰতিষ্ঠা হ'ব এই চৰকাৰ আগন্তুক 15 বছৰলৈকে যে থাকিব ইয়াত কোনো সন্দেহ নাই কংগ্ৰেছ দলে যি ধৰণে কৈ আছে পেপাৰে পত্ৰিকাই আপোনাৰ ছ'চিয়েল মিডিয়াই হওক বা প্ৰিণ্ট মিডিয়া কিছুমানতে হওক যেনেধৰণে তেওঁলোকে কৈ আছে যে 26ত তেওঁলোকৰ চৰকাৰ হ'ব সেইটো আকাশত চাং পতা কটাৰ বাহিৰে অন্য একো নহয় আমি কংগ্ৰেছৰ ভেটি কোনো সমষ্টিতে তেনেকৈ ভাল ভেটি আমি দেখা নাই মানুহে কয় বা আমাৰ চৰকাৰৰ মানুহে কয় যে আমাৰ মুছলমান অধ্যুষিত যিখিনি সমষ্টি 22টা সমষ্টি আছে তাতে কংগ্ৰেছৰ ভেটি শক্তিশালী বুলি তেওঁলোকে কৈ আছে কিন্তু আমি যিহেতু সংখ্যালঘু মানুহৰ বিলংছ কৰোঁ গতিকে আমি সংখ্যালঘু এলেকাটো দেখিছোঁ যে ইয়াতো কংগ্ৰেছ দলৰ ভেটি ইমান শক্তিশালী নহয় যে বিভিন্ন সমষ্টিত AIUDF দলে যেনেকৈ তেওঁলোকক মানে প্ৰত্যাহ্বান জনাইছে ঠিক তেনেদৰে বিজেপি মিত্ৰজোঁটৰ আমাৰ যিসকল প্ৰাৰ্থী আছে তেওঁলোকক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ'ব এইটো মই দেখিছোঁ আৰু মোৰ বোধেৰে যিটো মই দেখিছোঁ কংগ্ৰেছ হয়তো আগন্তুক বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছত আপোনালোকে গম পাব ছিংগল ডিজিটত আহি যাব পাৰে অৰ্ডাৰ উচ্ছেদবিলাক যে পাছ হৈ আছিলে উচ্ছেদৰ যিখিনি নিয়ম নীতি কৰা হৈছিলে এইখিনি বিগত চৰকাৰৰ দিনত 2011 চনত সেইখিনি সব আইন কানুনবিলাক পাছ হৈছিলে এই ফৰেষ্টৰ মাটিত উচ্ছেদ কৰিব লাগে চৰকাৰী মাটিৰ শ্ৰেণী বিভাজন কৰি সেইখিনিক উচ্ছেদ কৰিব লাগে এইটো অসম চৰকাৰ তেতিয়াৰ তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰ তেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়া ফৰেষ্ট মিনিষ্টাৰ আছিলে তেওঁৰ দিনত 2011 চনৰ 18 নৱেম্বৰ তাৰিখে যিটো গেজেট আইন পাছ হৈছিলে সেই আইনৰ ভিত্তিতে আজি অসমৰ বিভিন্ন গাঁৱত চুকে কোণে আজি ইলেকশ্যনবিলাক হৈ আছে এইটো আমাৰ মাইনৰিটি মানুহে লাহে বুজি পোৱা হৈছে আমিও সেইখিনি মানুহৰ মাজত যাতে আমাৰ চৰকাৰৰ ওপৰত ইয়াৰ কোনো বিৰূপ প্ৰতিক্ৰিয়া নপৰে আমিও মানুহক বুজাইছোঁ যে এই আইন এই উচ্ছেদৰ নিয়ম কংগ্ৰেছ চৰকাৰে কৰি গৈছিলে ৰকিবুল হুছেইনৰ দিনত সেইখিনি পাছ হোৱা আইন গতিকে তেওঁলোকে চৰকাৰক দুখিব নোৱাৰে আৰু যিহেতু ফৰেষ্টৰ মাটি চৰকাৰী মাটি মানুহ দখল কৰি বহিছে গতিকে তেওঁলোকক উচ্ছেদ কৰা হ'বই এইটো এটা চৰকাৰৰ নিয়ম মাটি দেখিলেই মানুহ বহি যাব নালাগে চৰকাৰী মাটি PGR BGR ক'ৰবাত খালী আছে আমাৰ লীলাৱতী দৈমাৰী নামতো এটা ষ্টেডিয়াম আছিলে আমাৰ সমষ্টিত বেলগুৰিত
তাতো চৰকাৰী মাটি পৰি থকাৰ কাৰণে মানুহখিনি গৈ য'তে ত'তে বহি গ'ল। সেই তাত বহি যোৱাৰ কাৰণে আমাৰ ওচৰৰ পাজৰৰ মানুহখিনিৰো অসুবিধা হৈছিলে। গতিকে তাত ইভেকশ্যন কৰিবৰ কাৰণে সেই অঞ্চলৰ ৰাইজে জিলা আয়ুক্ত মহোদয়ক লিখিতভাৱে অনুৰোধ জনাইছিলে যে এই মানুহখিনিক ইভেকশ্যন কৰিব লাগে। তাৰ ফলতে চামগুৰি সমষ্টিৰ সেই বেলগুৰিত ইভেকশ্যন হৈছে। ইয়াৰ দ্বাৰা চামগুৰি সমষ্টিত চৰকাৰৰ ওপৰত কোনো বিৰূপ প্ৰতিক্ৰিয়া প্ৰভাৱ নপৰে। চামগুৰি সমষ্টিৰ ইয়াৰ দ্বাৰা কোনো ক্ষতি নহয়। বিগত উপনিৰ্বাচনত বিজেপি মিত্ৰজোঁট দলত এইটো চৰকাৰত এজিপিয়ে হওক আৰু বিজেপিতেই হওক দাবীদাৰ চবেই হ'ব পাৰে, কিন্তু কংগ্ৰেছৰ নিচিনাকৈ কোনেও আপোনাৰ টকা পইচা জমা দি এপ্লিকেশ্যন কৰিব নোৱাৰে। এই চৰকাৰৰ নিয়ম হ'ল, ভাৰতীয় জনতা পাৰ্টি আৰু এজিপিৰ নিয়ম হ'ল যে সমষ্টিত কাৰ ভেটি আছে, মানে কাৰ জিকাৰ সম্ভাৱনা আছে, এইটো ছাৰ্ভেৰ ওপৰত ভিত্তি কৰি বুথৰ পৰা ষ্টেট ইলেকশ্যন কমিটিলৈকে আমাৰ এটা ছাৰ্ভে হয়। সেই ছাৰ্ভেৰ ভিত্তিত আমাৰ দলৰ যিসকল হাইকমাণ্ড আছে তেওঁলোকে প্ৰাৰ্থী নিৰ্বাচিত কৰে। গতিকে মোৰ দৰে আৰু বহুতো মানুহ লাগি আছে। আমাৰ কথা হ'ল যাকেই দলে বিবেচনা কৰে, যাকেই ইয়াতে প্ৰাৰ্থিত্ব মানে প্ৰক্ষেপ কৰে, যাকেই প্ৰাৰ্থিত্ব দিয়ে, আমি তেওঁৰ হৈ আগন্তুক ২৬ৰ নিৰ্বাচনত পুনৰ এবাৰ ৰকিবুল হুছেইনক ইয়াৰ পৰা পুলি পোখাই মানে উভালি পেলোৱাৰ কাৰণে আমি মৰণপণ যুঁজ দিম। আৰু আপোনালোকে আজি জানি ৰাখক, অহা ২৬ৰ নিৰ্বাচনত পুনৰবাৰ চামগুৰি সমষ্টিৰ পৰা মিত্ৰজোঁটৰ এজন MLA ইয়াৰ পৰা গৈ দিছপুৰত প্ৰতিনিধিত্ব কৰিব। বিগত নিৰ্বাচনত ভোটৰ পেটাৰ্ণ যেনেকৈ সলনি হৈছে, ইয়াতে 92% আমাৰ মুছলমান মাইনৰিটি মানুহৰ ইয়াতে ভোটাৰ এতিয়া আহিছে। সেইদৰে অসমৰ ৰাজনৈতিক পৰিস্থিতিও কিন্তু পৰিৱৰ্তন হৈছে। মানুহে আজিকালি বুজি পোৱা হৈছে। আগতে মুছলমান এলেকাত বিজেপিৰ শব্দটো আমি উচ্চাৰণ কৰিব নোৱাৰোঁ। আজি আপোনালোকে দেখিছে প্ৰতিটো ভোটত আমাৰ যদি মিটিং হয়, প্ৰতিটো ভোটৰ মিটিঙত আমাৰ 200-300 মানুহ হয়। মহিলাসকল আজি ওলাই আহিছে। মহিলাসকলে গড়খনত তেওঁলোকে সন্মান পাইছে। মহিলা উদ্যমিতা আঁচনি কওক, অৰুণোদয় আঁচনি কওক, ৰেচন কাৰ্ডেই কওক, মহিলাসকলৰ নামত দিয়া হয়। মহিলাসকলৰ ঘৰত সন্মান বাঢ়িছে। গতিকে আজি এই মিত্ৰজোঁট চৰকাৰৰ সপক্ষে আমাৰ মুছলমান মহিলাসকলো ওলাই আহিছে। তাৰ লগে লগে আমাৰ যিসকল শিক্ষিত যুৱ প্ৰজন্মৰ যিসকল ভোটাৰ আছে তেওঁলোকো ওলাই আহিছে। গতিকে আমাৰ ভেটি এতিয়া শক্তিশালী। চামগুৰি সমষ্টিত এই বিজেপিৰ এজিপিৰ মিত্ৰজোঁটৰ ভেটি শক্তিশালী। অসমত যিমান শক্তিশালী সমষ্টি আছে, যিমান শক্তিশালী সংগঠন আছে, তাৰ ভিতৰত চামগুৰিও 1ৰ পৰা 10ৰ ভিতৰতে আছে। এইটো আপোনালোকে নৈ কৰিব নোৱাৰিব। বিগত সময়তো বিজেপি কৰা মানুহ আমাৰ সমষ্টিত 100% ভোট পৰ্যায়ৰ বুথ লেভেল কমিটি আছে। আমাৰ 100% BLA আছে। আমাৰ 100% আমাৰ বিভিন্ন মৰ্চাৰ কমিটিবিলাক আছে। এজিপি দলৰ বিভিন্ন পৰিষদীয় কমিটিবিলাক আমাৰ আছে। আপোনালোকে মন কী বাতৰ যিটো পেটাৰ্ণ এইটো চাব, বিগত 4-5 মাহত আপোনালোকে চাব আমি 1ৰ পৰা 10ৰ ভিতৰত আছোঁ। 3 মাহৰ আগতে আমি অসমৰ ভিতৰত 3 নম্বৰ পজিশ্যন পাইছিলোঁ। 1ৰ পৰা 10ৰ ভিতৰত চামগুৰি সমষ্টিৰ যিটো গ্ৰাফ এইটো আমাৰ কিন্তু শক্তিশালী। চামগুৰিৰ নিৰ্বাচন চাওক, বিগত দিনৰ পৰা আজিলৈকে এটা চামগুৰিত এটা বিতৰ্কিত নিৰ্বাচন বুলি ক'ব লাগিব। এনেকৈ হৈ থাকে। বেলেগ সমষ্টিৰ লগত চামগুৰি সমষ্টিৰ নিৰ্বাচনৰ তুলনা নহয়। ইয়াতে বিভিন্ন মিডিয়াবিলাকতে আমি শুনি থাকোঁ যে চামগুৰিত মানে ৰণ হ'ব, বেলেগ সমষ্টিত কৈ আছে যুঁজ হ'ব, কিন্তু চামগুৰিত ৰণ হ'ব বুলি কৈছে। এই পৰম্পৰাটো চামগুৰি সমষ্টিত 2001 চনৰ পৰা ৰকিবুল হুছেইন ডাঙৰীয়াৰ নেতৃত্বতে আৰম্ভ হৈছিলে। গতিকে ইমান দিনে চামগুৰিৰ মানুহে সহ্য কৰি কৰি এতিয়া আৰু সেইটো সীমা পাৰ হৈ গ'ল। এতিয়া উল্টা ৰণ আৰম্ভ হৈছে। 24ৰ উপনিৰ্বাচনৰ পৰা উল্টা মানে কাউণ্টডাউন আৰম্ভ হৈছে ৰকিবুল হুছেইন ডাঙৰীয়াৰ। ইয়াতে ৰকিবুল হুছেইন ডাঙৰীয়া নিজে খেলক বা ল'ৰাটোক খেলাক বা তেওঁৰ পৰিয়ালৰ তেওঁলোকে যিটো পৰিয়ালকেন্দ্ৰিক বিলংছ কৰে, লাগিলে পৰিয়ালৰ আৰু বেলেগ কোনোবাক দিয়ক, সেইটো আমাৰ কোনো ভূক্ষেপ নাই। আমাৰ কথা হ'ল যে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী আৰু কংগ্ৰেছ এলায়েন্সৰ ইণ্ডি এলায়েন্সৰ প্ৰাৰ্থীৰ মাজত ইয়াতে খেলা হ'ব। আৰু এই খেলত আমাৰ মিত্ৰজোঁটৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে আকৌ 50,000 ভোটৰ ব্যৱধানত ইয়াৰ পৰা জয়যুক্ত হ'ব। অসুবিধা নহয়। আমি কৈছোঁ, আপোনালোকে চাব, বিভিন্ন সভা সমিতিতেই কওক, প্ৰেছ মিডিয়াতেই কওক, আমি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে কওঁ। চামগুৰি সমষ্টি
আদি কৰি অসমৰ যি 22টা মাইনৰিটি সমষ্টি আছে তাত যদি আমি এজিপি বিজেপি ভাগ ভাগ কৰি থাকোঁ তেতিয়াহ'লে আমি কংগ্ৰেছৰ লগত টক্কৰ দিব নোৱাৰিম। গতিকে আমি দুইটা দলে এটা এজিপিৰ শক্তি আছে, এটা বিজেপিৰ শক্তি আছে। এই দুটা শক্তি মিলি আমি মহাশক্তিৰ সৃষ্টি কৰি এইবাৰ কংগ্ৰেছক পুনৰবাৰ সামগ্ৰিক সমষ্টিত প্ৰতিহত কৰিম।